ৰাজ্য চৰকাৰে গ্ৰাম্য উন্নয়নৰ কাম দ্ৰুতগতিত হৈছে বুলি যিমানেই ফুলজাৰি নামাৰক কিয় আজিও উন্নয়নৰ পৰা বঞ্চিত ৰাজ্যৰ বহু গ্ৰামাঞ্চল। উন্নয়নে ঢুকি নোপোৱা তেনে এটা অঞ্চল হৈছে অসম অৰুণাচল সীমান্ত কৰিয়াজান অঞ্চল। যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে আজিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। ছবিয়ে যে মিছা নকয় তাৰে এই দৃশ্য অসম অৰুণাচল সীমান্তৰ বৰডুমচাৰ কৰিয়াজান সংযোগী পথৰ। কৰিয়াজানবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ পথছোৱা আজিও নিৰ্মাণ কৰা নহ'ল। কিয় নহ'ল বা তাৰ আঁৰৰ ৰহস্য কি আজিও এক নুবুজা সাঁথৰ। সামান্য এজাক বৰষুণতে পথৰ ওপৰত সৃষ্টি হয় একাঠু পৰ্যন্ত পানী। ৰাজপথৰ মাজতো প্ৰকাণ্ড একোটা দ গাঁত। বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ জনসাধাৰণে বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে স্থানীয় গাঁওবাসীয়ে। সময় থাকোঁতে যদি চৰকাৰে অতি শীঘ্ৰে পথছোৱা নিৰ্মাণ কৰি নিদিয়ে তেন্তে আগন্তুক গাঁও পঞ্চায়তৰ নিৰ্বাচন আৰু সাধাৰণ বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি চৰকাৰ তথা প্ৰশাসনক সকীয়াই দিয়ে। প্ৰায় 1960 চনৰ পৰা আমি জন্ম হোৱাৰ পূৰ্বে এই পথছোৱা গাঁৱৰ ৰাইজে বৰডুমচা বা জাগুনলৈ বজাৰ হাট কৰিবলৈ অহা যোৱা কৰিছিল। কিন্তু যেতিয়া পৰৱৰ্তী সময়ত 2000 চনত যেতিয়া বৰ্তমানৰ পকী পথটো নিৰ্মাণ হ'ল তাৰ পৰা আমাৰ এই পথটোত যোগাযোগ বা ৰাইজৰ অহা যোৱা কিছু কম হ'ল আৰু আমাৰ এই পথটো এলাগী হৈ ৰ'ল। আমি বিভিন্ন ধৰণৰ যোগাযোগ কৰিছোঁ, দল সংগঠন বা বিধায়ক মহোদয়ৰ লগতো আমি এই সংক্ৰান্তত আলোচনা কৰিছোঁ, কিন্তু আজিলৈকে আমাৰ সুফল নহ'ল। আৰু ইতিমধ্যে আপোনালোকক আমি পৰিতাপৰ বিষয়ে জনাবলৈ লৈছোঁ যে যি 7 লাখ টকা আহিছিল সেই 7 লাখ টকা ঠিকাদাৰসকলে নিজৰ মন মৰ্জি খিয়াল খুচিমতে কাম কৰি নিম্ন মানদণ্ডৰ কাম কৰি আৰু কম পৰিমাণৰ সামগ্ৰীয়ে পথটো JCB লগাই ঠেলাঠেলি কৰি নিৰ্মাণ কৰি বাকী পইচাবোৰ পকেটত লৈ সৰকাই গুচি গ'ল। কিন্তু আজিকোপতি আমাৰ এই ৰাস্তাটো হৈ নুঠিল। গতিকে আমি বিধায়ক মহোদয় বা অসম চৰকাৰক আমি অনুৰোধ কৰিম বৰ্তমানৰ সময়ত যাতে আমাৰ উঠি অহা প্ৰজন্মৰ যিবিলাক আছে তেওঁলোকে যাতে অহা যোৱা কৰিব পৰা সুচল ব্যৱস্থা কৰি দিয়ে আৰু অতি সোনকালে আমাৰ এই ৰাস্তাটো পকীকৰণ কৰি দিব লাগিব। আৰু যদি নকৰে তেতিয়াহ'লে আমাৰ এই ৰাইজ এই পথটোৱে বুকুৱেদি অহা যোৱা কৰা যিসকল ৰাইজ তেওঁলোকে সম্পূৰ্ণ চৰকাৰৰ বিপৰীত মেৰুত অৱস্থান কৰিবলৈ বাধ্য হ'ব। ধন্যবাদ। এইটো কাৰণে আমি আজি মহিলাসকল ওলাই আহিছোঁ আৰু নকৈ থাকিব নোৱাৰিলোঁ। যি অৱস্থা দেখিছোঁ নাই, আমি এই বাট পথেৰে সকাম নিকাম খাবলৈ ওলাই যাবলৈ নোৱাৰোঁ। নামঘৰলৈ যাবলৈ হ'লে লাখুটিৰ পাই যাব লাগে। সেইকাৰণে আজি স্কুলৰ ল'ৰাবোৰবিলাকেও ইমান কষ্ট ভুগিছে, জীয়াতো ভুগিছে। সেইকাৰণে আজি আমি ওলাই আহিলোঁ চৰকাৰক অৱগত কৰিবৰ কাৰণে আৰু আবেদন নিবেদনো দিছোঁ। যোৱা 4 তাৰিখে এপ্ৰিলৰ 4 তাৰিখে এখন পত্ৰ আবেদন দিছোঁ ভাস্কৰ শৰ্মাক। তেখেতে আমাক লগ কৰিব সুবিধা নিদিয়ে। আলিটোৰ বিষয়ে ভালকৈ লিখি দিছোঁ, তথাপিও আমাক একো সহায় নিদিয়ে। এতিয়া আমি উপায় নাপাই আজি এই কাৰ্যসূচী হাতত ল'বলৈ ওলাই আহিছোঁ। তদুপৰি পথ নিৰ্মাণ নকৰিলে গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সকীয়াই দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ।